a thing. লাগিলে ভোট নিদিব কারণ এটা কথা হৈছে ভোট নিদিলে কোনো মিনিষ্টাৰ হ'ব নোৱাৰে এমএলএ হ'ব নোৱাৰে যদি আপোনালোকে ভোট নিদিয়ে এই যে জুবিন গাৰ্গে কলে কথাষাৰ জুবিন গাৰ্গৰ মুখৰ কোনো মূল্য আছে নে জুবিন গাৰ্গৰ গান যুগমীয়া হ'ব পাৰে কিন্তু জুবিন গাৰ্গৰ ভাষণ কেতিয়াও যুগমীয়া নহয় জুবিন গাৰ্গৰ ভাষণৰ কোনো মূল্য নাই পূৰ্বতেও আমি দেখিছো কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে এনে ধৰণৰ মন্তব্য কৰি থৈছে পিছ মুহূৰ্তত কি হল জুবিন গাৰ্গে চৰকাৰৰ সৈতে খোজ মিলাই তেওঁ কাম কৰিবলৈ যোৱা নাছিল নে গতিকে এতিয়া পুনৰ জুবিন গাৰ্গে কা আন্দোলনৰ কথা কৈছে কা নমনাৰ কথা কৈছে ৰাইজক উত্তেজিত কৰিছে এক প্ৰকাৰ এই মন্তব্য কৰি আৰু হয়তো তেওঁৰ কোনো প্লেনিং আছে তেওঁৰ কোনো নতুনকৈ আহিব লগা প্ৰকল্প আছে যাৰ বাবে হয়তো জুবিন গাৰ্গে এই ধৰণৰ আজি উত্তেজনামূলক মন্তব্য আগবঢ়াইছে তো জুবিন গাৰ্গে যিয়ে নকক সেই কথাষাৰৰ আজিৰ তাৰিখত অলপ হলেও গুৰুত্ব আছে আৰু তাৰ প্ৰাসংগিকতা আছে জুবিন গাৰ্গৰ কথা মতে যে আপোনালোকে ভোট দিব আৰু প্ৰতিবাদ কৰিব দুয়োটা হ'ব নোৱাৰে যদি আপোনালোকে তেওঁলোকক ভোট দিয়ে তেনেহলে প্ৰতিবাদ কৰি লাভ নাই এই কথাটো ইয়াৰ পূৰ্বেই জুবিন গাৰ্গে বুজিব লাগিছিল অসমৰ ৰাইজে বুজিব লাগিছিল কিন্তু বুজা নাই ইয়াৰ আগৰবাৰ কা আন্দোলনৰ যেতিয়া প্ৰতিবাদ হৈছিল তাৰ পিছ মুহূৰ্ততে লোকসভা নিৰ্বাচনৰ আসনত বিজেপিয়ে ধুনীয়াকৈ জয়লাভ কৰি তেওঁলোক পাৰ হৈ গৈছিল তেতিয়াও লোকসভা নিৰ্বাচন সমাগত আছিল লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত তেনে ধৰণৰ কা আন্দোলনৰ কথাবিলাক চলিছিল ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল কিন্তু পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সময়ত তেওঁলোক বিজেপি হেলাৰঙে তেওঁলোক জয়ী হৈ গুচি গল আৰু পুনৰ কেন্দ্ৰত বিজেপিয়ে চৰকাৰ কৰিলে অসমৰ পৰাও যথেষ্ট আসন তেওঁলোকে লাভ কৰিলে 9খন আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে সেই 9খন আসন লাভ কৰিলে সেই 9খন আসনত বিজেপিক ভোট দিয়া মানুহসকল কোনসকল অসমৰে অসমীয়া নহয় জানো গতিকে এই সকল অসমীয়া লোকেই প্ৰতিবাদ কৰা নাছিলে কাৰ বিৰুদ্ধে আৰু এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাছিল জানো কৰিছিলে কিন্তু যেতিয়া নিৰ্বাচন আহিছিল আকৌ সেই দলকে তেওঁলোকে ভোট দিবলৈ গুচি গৈছিল পুনৰ কা আন্দোলনৰ উপমুখনি উঠিছে পুনৰ কা আন্দোলন এক প্ৰকাৰ আৰম্ভ হৈছে কিন্তু এই কা আন্দোলন নেতৃত্ব দিয়া সকলে দিল্লীৰ পৰা কিবা শিক্ষা লবনে পাঞ্জাবৰ পৰা কিবা শিক্ষা লবনে শাহিনবাগৰ পৰা কিবা শিক্ষা লবনে অসমৰ নেতাসকলে অসমত আন্দোলন হয় কেৱল নেতা সৃষ্টিৰ কাৰণে দুপে অসমত যে আন্দোলনবিলাক হৈ আহিছে পূৰ্বৰে পৰা ইয়াৰ পিছে নেতাসকল সৃষ্টি হৈ আহিছে ৰাজনৈতিক অপদাৰ্থ কিছুমান সৃষ্টি হৈ আহিছে যিসকলে ৰাজনৈতিকভাৱে ৰাইজৰ সৈতে প্ৰতাৰণা কৰিছে পূৰ্বৰ যি পৰিস্থিতি তাৰ পৰা এই প্ৰমাণ পোৱা যায় এইবাৰো তেনেকুৱা হল 2019ৰ কা প্ৰটেষ্টৰ পিছতো তেনেকুৱা পৰিস্থিতি দেখা গল জাতিপ্ৰেমী বুলি নিজকে জহাই ফুৰা নিজকে স্লোগান দি ফুৰা সেই সকল নেতাই গৈ পিছলৈ ৰাজনৈতিক দলত যোগদান কৰিলে কিছুমানে নিজে ৰাজনৈতিক দল খুলিলে ৰাজনৈতিক দল খোলাৰ বিষয়টো হয়তো অৱশ্যে পৃথক হ'ব কিন্তু কিছুমানে একাং হৈ গৈ যে বিজেপিতে যোগদান কৰিলে যি দলৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিলে সেই দলকে তেওঁলোকে গৈ চেলেকিলে পুনৰ একাং হয়তো ক্ষমা পৰ্যন্ত খুজিলে যতীন বৰাৰ ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে আমাৰ যতীন বৰা ডাঙৰীয়া গতিকে দিল্লীত যেতিয়া প্ৰতিবাদ হয় লক্ষ্য কৰক দিল্লীত এক বছৰ জোৰা প্ৰতিবাদ হল কৃষকসকলৰ এক বছৰ জোৰা কৃষকসকলৰ প্ৰতিবাদৰ সময়ছোৱাত বহু চেহেৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁলোকৰ দেখা পোৱা গল বহু কৃষক নেতা হিচাপে ওলাই আহিল কোনেও পৰৱৰ্তী সময়ত গৈ ৰাজনৈতিক দলত যোগদান নকৰিলে বিজেপিত বিশেষকৈ কোনেও যোগদান নকৰিলে গতিকে আন্দোলন তেওঁলোকে কৰক যিয়ে ৰাইজৰ বাবে আন্দোলন কৰে আৰু তেওঁলোকে এনে আন্দোলন কৰিলে যে চৰকাৰে বাধ্য হল তিনিখনকৈ কোলা যি আইন কোৱা হৈছিলে সেই কোলা আইন তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হল কাৰণ সেই সকলে ৰাইজৰ বাবে আন্দোলন কৰিছিলে নিজৰ বাবে আন্দোলন কৰা নাছিলে কিন্তু অসমত আন্দোলন কৰে লুবিয়া নেতা সকলে নেতৃত্ব দিয়া সেই ধুৰন্ধৰবোৰে কেৱল নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে আন্দোলন কৰে পৰৱৰ্তী সময়ত গৈ তেওঁলোকে সেই চৰকাৰখনৰ সুবিধা আদায় কৰি তেওঁলোক বহি থাকে গতিকে কেন্দ্ৰই জানে যে ক'ত আন্দোলন শক্তিশালী হয় ক'ত আন্দোলনৰ সৈতে স্বাভিমান জড়িত হৈ থাকে সেই কথাবিলাক কেন্দ্ৰই জানে অসমৰ দৰে ৰাজ্যৰ আন্দোলনবিলাক যে বহিমূৰ কৰা অতি সহজ সেই কথাও শাসক পক্ষই জানে অসমত যেতিয়া আন্দোলন হয় তেতিয়া মিয়াৰ আন্দোলন বুলি কৈ দিয়া হ'ব সাম্প্ৰদায়িক ৰূপ দি দিয়া হ'ব তাৰ লগে লগে সংখ্যাগৰিষ্ঠ লোকসকলৰ মাজত চেদিলি বেদিলি সৃষ্টি হ'ব আৰু তেওঁলোকে গৈ চিটিকি পৰিব সেই বিজেপিৰে কুলাত গৈ গতিকে এনে ধৰণৰ যি ৰাইজ আছে যাৰ মগজুত সাম্প্ৰদায়িকতা সোমাই আছে তেনে লোকৰ দ্বাৰা আন্দোলন কেতিয়াও সম্ভৱ হ'ব নোৱাৰে সফল হ'ব নোৱাৰে সেই আন্দোলন বিগত সময়ৰ কা আন্দোলন তাৰ স্পষ্ট উদাহৰণ কাখন কেতিয়াও ৰাজপথত আন্দোলন কৰি কেতিয়াও বাতিল কৰাব নোৱাৰে জুবিন গাৰ্গে আজি সেই কাৰণে হয়তো এই কথা কৈছে যদি আন্দোলন শক্তিশালী নহয় যদি চৰকাৰক বাধ্য কৰাব নোৱাৰে
সংসদৰ পৰা সেই আইনখন কেতিয়াও তেওঁলোকে বাতিল কৰাব নোৱাৰে। এই কথাষাৰ আজি জুবিন গাৰ্গে কৈছে আৰু জুবিন গাৰ্গৰ এই কথাৰ পৰা খন্তেকীয়া এক উপলব্ধি ৰাইজে ল'ব পাৰে। বিগত সময়ত দিনত কা আন্দোলন কৰিব, ৰাতি গৈ তেওঁলোকে বুজাব যে দাদাকেই ভোট দিয়ক, বিজেপিকেই ভোট দিয়ক, যি হল আন্দোলনৰ সময়ছোৱাত ৰাজনৈতিকভাৱে আমাৰ মানুহকে ভোট দিয়ক। এই আমাৰ মানুহ, তমুকৰ মানুহ, অমুকৰ মানুহ, এনেধৰণৰ মানসিকতা আমাৰ ৰাইজৰ মাজত আছে, যাৰ কাৰণে আমাৰ আন্দোলন সফল নহয় আৰু আমাৰ ৰাইজ পদে পদে তেওঁলোক প্ৰতাৰণাৰ সন্মুখীন হৈ আহিছে। অসম আন্দোলনৰ পৰা কা আন্দোলনলৈকে। অসম আন্দোলনৰ পিছতো নেতা সৃষ্টি হৈছিলে যিবিলাকে পৰৱৰ্তী সময়ত ৰাইজক প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে ৰাইজৰ লগত। কা আন্দোলনৰ পিছতো একেই ধৰণৰ পৰিস্থিতি হ'ল, একেই ধৰণৰ নেতৃত্ব দিয়া নেতাসকল বিজেপিৰ লগত হলিগলি কৰিলে আৰু ৰাইজক প্ৰতাৰণা কৰিলে। গতিকে এইবাৰ কা আন্দোলনৰ সময়ত নেতৃত্ব দিয়া সকলৰ প্ৰতি ৰাইজে কি আস্থা ৰাখিব? নে এইবাৰো কা আন্দোলন লোকসভা নিৰ্বাচনৰ সমাগত সময়ত ৰাইজক একত্ৰিত কৰি পিছত তেওঁলোকক পুনৰ বিজেপিলৈ ঢাল খুওৱাৰ বাবে কা আন্দোলনৰ আয়োজন কৰা হৈছে? এই প্ৰশ্ন এতিয়া অসমৰ ৰাইজে নিজৰ মনতে উত্থাপন কৰিব পাৰে। আৰু পূৰ্বৰ আন্দোলনৰ পিছত তেওঁলোকে কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিছিলে, কেনেধৰণে তেওঁলোকে নদীত পানী উটি যোৱাৰ দৰে তেওঁলোকে বাঢ়ি গৈছিলে, তেনেধৰণৰ সিদ্ধান্তই যদি লয়, তেনেধৰণৰ যদি চৰিত্ৰ তেওঁলোকে পুনৰ প্ৰকাশ কৰে, তেনেহলে এইবাৰ প্ৰতিবাদ কৰি কোনো লাভ নাই। এইবাৰ জুবিন গাৰ্গৰ দৰে নেতাসকলৰ এনেধৰণৰ উত্তেজনামূলক ভাষণ শুনি কোনো লাভ নাই। কাৰণ সন্মুখত যিসকল থাকিব তেওঁলোকে পৰৱৰ্তী সময়ত গৈ বিজেপিতে বা শাসকীয় ৰাজনৈতিক দলত যোগদান কৰিব আৰু পিছফালে যিবিলাক ঘূৰি ফুৰিব সেইবিলাক হয়তো সেই 5জন যুৱকৰ দৰে মৃত্যু হৈ পৰি থাকিব, তেওঁলোকক কোনোবাই গুলিয়াই মাৰি পেলাব। গতিকে ৰাইজে কা আন্দোলনত জঁপিওৱাৰ আগতে এইবোৰ কথা ভাবি লোৱাটো অত্যন্ত দৰকাৰ।